অসমৰ ৰাজনীতিত বিগত দশক ধৰি উত্থাপন হৈ আহিছে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগ। খিলঞ্জীয়াৰ সুৰক্ষাৰ নামতেই হওক, খিলঞ্জীয়াৰ ৰাজনৈতিক, অৰ্থনৈতিক অথবা সামাজিক সুৰক্ষাৰ নামত আচলতে এইখন অসমতেই বহু নেতাৰ জন্ম হ'ল, বহু নেতাৰ মৃত্যু হ'ল, বহু নেতা আজিও জীয়াই আছে, আজিও গাদী দখল কৰি আছে, অথচ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত নহল। অসম আন্দোলন, 6 বছৰীয়া অসম আন্দোলনে খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰিলে। 855 জন মানুহ শ্বহীদ হ'ল, 855 জন মানুহে তেজ দিও খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰিলে। NRC আহিল, NRCৰ নামত এখন মহা ডাঙৰ কেলেংকাৰীৰ সৃষ্টি কৰা হ'ল, অথচ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত নহল। এই খিলঞ্জীয়াৰ ভৱিষ্যতৰ নামত আজি বছৰ ধৰি ৰাজনীতি চলি থাকিল, ৰাজনীতি চলি আছে, কিন্তু খিলঞ্জীয়াৰ ভৱিষ্যত হয়তো কেতিয়াও সুৰক্ষিত নাছিল আৰু কেতিয়াও সুৰক্ষিত নহব। কাৰণ শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱাকালি কেবিনেট সিদ্ধান্তৰ জৰিয়তে আচলতে স্পৰ্শকাতৰ এলেকাত, স্পৰ্শকাতৰ কিছুমান নিৰ্দিষ্ট স্থানত নিজৰ আত্মসুৰক্ষাৰ বাবে খিলঞ্জীয়া লোকক অস্ত্ৰ তুলি দিয়াৰ আচলতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। খিলঞ্জীয়া লোকে নিজৰ সুৰক্ষাৰ বাবে তেওঁলোকক দিয়া হ'ব অস্ত্ৰৰ লাইচেন্স, অৰ্থাৎ তেওঁলোকৰ হাতত তুলি দিয়া হ'ব বন্দুক, য'ত নিজৰ সুৰক্ষা তেওঁলোকে নিজেই ল'ব লাগিব। এতিয়া কথাটো হ'ল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এজন 56 ইঞ্চিৰ বুকু থকা এজন নেতা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন মুখ্যমন্ত্ৰী, তেওঁলোক দুজনৰ দৰে এজন প্ৰধানমন্ত্ৰী, এজন মুখ্যমন্ত্ৰীৰ দৰে আচলতে মানুহ থকাৰ পাছতো আজিৰ দিনত অসমীয়া খিলঞ্জীয়া মানুহে নিজৰ সুৰক্ষাৰ কাৰণে হাতত বন্দুক তুলি ল'বলগীয়া বিষয়টো বা নিজৰ সুৰক্ষাৰ কাৰণে অস্ত্ৰৰ লাইচেন্স ল'বলগীয়া বিষয়টো আচলতে চৰকাৰৰ সফলতা নে চৰকাৰৰ বিফলতা, সেয়া মই আপোনালোকলৈ এৰিলোঁ। কিন্তু সুৰক্ষাৰ স্বাৰ্থত যদি সাধাৰণ মানুহৰ হাতত অস্ত্ৰ তুলি দিয়া হয়, সাধাৰণ মানুহৰ হাতত বন্দুক তুলি দিয়া হয়, তেতিয়াহ'লে অসমৰ ভৱিষ্যত আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অথবা বিজেপি চৰকাৰে কোনটো দিশলৈ লৈ যাবলৈ বিচাৰিছে, সেইটো হয়তো মই আপোনালোকক বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই। সচেতন প্ৰতিজন মানুহে হয়তো বুজি পাইছে যে মানুহৰ হাতত বন্দুক তুলি দি আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ ভৱিষ্যত, অসমৰ মানুহৰ ভৱিষ্যত কোন ফালে লৈ যাবলৈ বিচাৰিছে, অসমৰ মানুহৰ ভৱিষ্যত আচলতে কোন দিশে গৈ আছে, সেইটো প্ৰমাণ হ'ব সময়ত।